ফাইভ ষ্টাৰ ক্লাবৰ উদ্যোগত ক্ৰিকেট খেল প্ৰতিযোগিতা তিনিদিনীয়াকৈ অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতাখন দক্ষিণ কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌতৰা গাঁৱত হাঁচৰি চৌতৰা ফাইভ ষ্টাৰ ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক ক্ৰিকেট খেল উক্ত খেলখনত প্ৰথম পুৰস্কাৰ নগদ ৪,০০০ টকাৰ লগতে ট্ৰফি প্ৰদান কৰে যুৱ সমাজকৰ্মী স্বামীজুৰ হুছেইনে দ্বিতীয় পুৰস্কাৰ নগদ ২,৫০১ টকাৰ লগতে ট্ৰফি প্ৰদান কৰে জাহিদুল আলী আহমেদে এই অনুষ্ঠানত উপস্থিত থাকে মিজানুৰ ৰহমান টেক্স কালেক্টৰ জৰহিমুৰি গাঁও পঞ্চায়ত সিৰাজুল হক সাধাৰণ সম্পাদক হাঁচৰি চৌতৰা বজাৰ সমিতি লগতে স্থানীয় যুৱ সমাজসকল ক্ৰমে আব্দুৰ ৰহিম হাকিম আলী মনিৰুল ইছলাম জাহাংগীৰ আলম ছবিন আলী আহমেদ আৰু স্থানীয় ৰাইজ চৌতৰা হাঁচৰি ফাইভ ষ্টাৰ ক্লাবৰ কৰ্মকৰ্তা তথা সভাপতি সম্পাদকলৈ কাৰণ এইটো অঞ্চলত মানুহ খেল ধেমালিলৈ ব্যস্ত কৰা বিশেষকৈ ক্ৰিকেট খেল লৈ যি ব্যস্ততা দেখাইছে এই ক্লাবে ধন্যবাদ জনাইছোঁ কাৰণ মানুহ খেলত ব্যস্ত থাকিলে কুবুদ্ধিৰ পৰা সমাজৰ অপকৰ্মৰ পৰা বিৰত থাকে গতিকে সমূহ এই অঞ্চলত যিমান ক্লাব আছে সমূহ সদস্য তথা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক অনুৰোধ জনাইছোঁ যে ভাল খেল ধেমালিৰ লগত জড়িত হৈ অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালীয়ে আগ্ৰহ হৈ আছে খেল ধেমালিত সিহঁতক আগুৱাই নিব লাগে বিশেষকৈ আমাৰ বিধায়ক মহোদয়ক আমি এই ক্ষেত্ৰত ধন্যবাদ জনাওঁ কাৰণ তেখেত প্ৰত্যেকটো খেল ধেমালিৰ লগত প্ৰত্যেকটো ক্লাব বা অনুষ্ঠানৰ লগত জড়িত থাকে গতিকে বিধায়ক মহোদয়ক আৰু অলপ আগভাগ লৈ অঞ্চলৰ প্ৰত্যেকটো খেলুৱৈক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ হাঁচৰি ফাইভ ষ্টাৰ ক্লাবৰ উদ্যোগত যি টুৰ্ণামেণ্টৰ আয়োজন কৰিছিল সকলোমে সামৰণি মাৰিলে আৰু প্ৰায় বিতৰণী সভাত আমন্ত্ৰণ কৰাৰ বাবে হাঁচৰি ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে যেনেকুৱা ধৰণৰ খেলখন অনুষ্ঠিত কৰিছিল বহুত সুন্দৰ লাগিছে সুন্দৰ পৰিৱেশ ফুটি অহা যুৱকচামে বহুত ভালদৰে খেল প্ৰদৰ্শন কৰিছে আশা কৰোঁ ইয়াতকৈ আৰু আগুৱাই যাওক ধন্যবাদ থাকিব এইখন অঞ্চলৰে সকলো মুৰব্বী তথা যুৱক তথা সমাজকৰ্মীসকলক কাৰণ এই খেলত বহুতো সময় বহুতো কষ্টৰে এই খেলখন সফল কৰিছে আৰু সফল সামৰণি মাৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ হাঁচৰি চৌতৰা ফাইভ ষ্টাৰৰ উদ্যোগত আমি ইয়াতকৈ আৰু শক্তিশালীভাৱে আমি খেল প্ৰতিযোগিতা কৰিবলৈ আমি নিশ্চয়ভাৱে চেষ্টা কৰিম ইতিমধ্যে আমাৰ কাৰ্যসূচী চলিছে অনাগত দিনতো ইয়াতকৈ আৰু শক্তিশালী ৰূপে আমি কাৰ্যসূচী হাতত ল'বলৈ যোজনা চলাইছোঁ নমস্কাৰ আজি হাঁচৰি চৌতৰা ফাইভ ষ্টাৰ ক্লাবৰ উদ্যোগত যি ক্ৰিকেট খেল আয়োজন কৰিছিল তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতকৈ যাতে আগন্তুক দিনত ইয়াতকৈ ভাল খেল খেলুৱৈ অনুষ্ঠিত কৰিব পাৰে তাৰ কাৰণেও আমি তেখেতসকলক আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু ক্লাবৰ উদ্যোগত যাতে এই আমাৰ সমাজত যি দুৰ্নীতি কাম চলি থাকে যেনেকুৱা ড্ৰাগছ হওক মদ হওক জুৱা হওক এইবিলাক য'ত যি অঞ্চলত এইবিলাক অনুষ্ঠিত হৈ থাকে তাৰ বিৰুদ্ধেও মাত মাতিব লাগে আৰু এই ক্লাবৰ সকলো সদস্য তথা আমি এই অঞ্চলৰে ৰাইজ হিচাপে এজন ব্যক্তি হিচাপে ক'ব বিচাৰোঁ ক্লাবৰ লগতো আমি জড়িত হৈ আছোঁ বা থাকিম আৰু আমাৰ এই খেলৰ লগত সদায় আমাৰ ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় ঋতুপদ্দিন আহমেদ ডাঙৰীয়া দাদা তেখেতেও আমাৰ যুৱকৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু খেল ধেমালিত কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাৰ দিশা পৰামৰ্শ দি থাকে এই খেলৰ জৰিয়তে হৈ আমি ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক দাদা ঋতুপদ্দিন আহমেদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আৰু এই কমিটিখন ক্লাবত সমূহ সদস্যক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি এইখিনি ক'ব বিচাৰিম যে আজি যেনেকুৱা এই খেল অনুষ্ঠিত কৰিছিল অতি সুন্দৰকৈ খেলুৱৈসকল খেল ধেমালি কৰিছে যাতে আগন্তুক দিনত ইয়াতকৈ ভাল খেল অনুষ্ঠিত কৰিব পাৰে এইখিনি আশা ৰাখি দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।